হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল। আপোনালোকে চাই আছে মিক্স আড্ডা ব্লগ। আজি এই ব্লগটো গোটেই অসমৰ জলমিত্ৰসকলৰ কাৰণে এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ যাই আছে, কাৰণ যোৱাকালি এটা নটিফিকেশ্যন আহিছে, যদি আমি বাল্ক কিলোমিটাৰ আপডেট নকৰোঁ তেতিয়াহ'লে সেই দিনটো আমাৰ কাৰণে এবচেণ্ট বুলি ধৰিব। আৰু কিছুদিনৰ পৰাই আমি গ্ৰুপত পায়ে আছোঁ যে আমাৰ জলমিত্ৰবোৰে বাল্ক কিলোমিটাৰৰ ফটো গ্ৰুপত শ্বেয়াৰ কৰে। এনেকৈ বাল্ক কিলোমিটাৰ আপডেট কৰিলে কিন্তু আমাৰ এপ প্ৰেজেণ্ট নহয়। চ' কেনেকৈ বাল্ক কিলোমিটাৰ আপডেট কৰিব লাগে, এই গোটেই প্ৰচেছখিনি আজি মই এই ভিডিঅ'টোৰ থ্ৰু দি আপোনালোকক দেখুৱাম। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। প্ৰথমে আমি জলমিত্ৰ এপছটো অ'পেন কৰি ল'ম। জলমিত্ৰ এপছ অ'পেন কৰাৰ লগে লগে এইটো জলমিত্ৰ এপছৰ ইণ্টাৰফেচ আহি গ'ল। প্ৰথম অপশ্যনটো হৈছে আমাৰ প্ৰফাইল। আমাৰ ইয়াত নিজৰ ডিটেইলছখিনি প্ৰফাইলত আপলোড কৰা আছে। ছেকেণ্ডলি অপশ্যন হ'ল চেলাৰী। আমি যদি চেলাৰীত ক্লিক কৰোঁ, চাওক চেলাৰী ডিটেইলছ, শ্বয়িং চেলাৰী ডিটেইলছ ফৰ দ্য ইয়াৰ অফ 2025। ইয়াত লাষ্টৰ ফালে একবাৰে লাষ্টৰ ফালে চাওক, ইয়াত তিনিটা কালাৰ শ্ব' কৰিছে। তিনিটা কালাৰে তিনিটা মিনিং বুজাইছে। চাওক, প্ৰথমটো হ'ল গ্ৰীণ কালাৰে বুজাইছে চেলাৰী ৰিচিপ্ট, আৰু ৰেড কালাৰে বুজাইছে চেলাৰী নট ৰিচিপ্ট, আৰু ব্লেক কালাৰে বুজাইছে নট এপ্লিকেবল। যেনেকুৱা জানুৱাৰী মাহত এতিয়ালৈকে ৰেড কালাৰ শ্ব' কৰি আছে, তাৰমানে এইটো বুজাইছে যে আমি জানুৱাৰী মাহৰ চেলাৰী পোৱা নাই। আৰু যদি কোনোবাই জানুৱাৰী মাহৰ চেলাৰী পাইছে, তেতিয়াহ'লে আপোনালোকে জানুৱাৰীত ক্লিক কৰি মাৰ্ক এজ ৰিচিপ্ট কৰি দিলে এইটো মাহত যে আপুনি চেলাৰী পাইছে, আৰু তেতিয়া জানুৱাৰী মাহটো ৰেড কালাৰৰ পৰা গ্ৰীণ কালাৰলৈ চেঞ্জ হৈ যাব। যিহেতু মই পোৱা নাই, মই এইটো এৰি দিম। তাৰপিছত এটা অপশ্যন আহিছে কি ন'টিছ। ন'টিছত ক্লিক কৰক। ন'টিছত ক্লিক কৰাৰ লগে লগে এটা ন'টিছ শ্ব' কৰি আছে। চাওক, ছেপ্টেম্বৰ 27, 2023 ৰেনুমেৰেশ্যন ৰিচিপ্ট। আমি যদি ইয়াত ক্লিক কৰোঁ তেতিয়াহ'লে আমাৰ ৰিচিপ্টটো আহিব। ডাউনলোড এটেচমেণ্ট কৰিলে আমি ডাউনলোড কৰিলোঁ। ডাউনলোড কৰাৰ লগে লগে কি হ'ব, আমাৰ সেই ন'টিছটো আহিব। চাওক, এই যিটো ন'টিছ আছিল ডাউনলোড এটেচমেণ্ট যে আছিল, সেইটো আমি ডাউনলোড কৰাৰ পিছত এই ন'টিছটো ওলাই আহিল। চ' এইটো আমাৰ ইমান এটা ইম্পৰ্টেণ্ট নহয়, কিন্তু তথাপি মাজে মাজে চাই থাকিব। তাৰপিছত ইনষ্ট্ৰাকশ্যনত ক্লিক কৰক। ইনষ্ট্ৰাকশ্যনত ক্লিক কৰিলে চাওক, ইয়াত বিভিন্ন ধৰণৰ ভিডিঅ' দিয়া আছে, যেনেকুৱা জলমিত্ৰত জেনেৰেল অভাৰভিউ, তাৰপিছত ট্ৰিটমেণ্ট প্লান কেনেকৈ বেকৱাছ কৰিব, ক্ল'ৰিনেশ্যন কেনেকৈ কৰিব, এই বিভিন্ন ধৰণৰ ভিডিঅ' ইয়াত দিয়া আছে, আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰিব। তাৰপিছত আৰু এটা অপশ্যন আছে কি মাই স্কিম। চাওক, মাই স্কিমত ক্লিক কৰাৰ লগে স্কিমৰ পূৰা ডিটেইলছটো দিয়া থাকিব, কোন ডিষ্ট্ৰিক্টৰ হয়, কোন ব্লকৰ হয়, কোন পঞ্চায়তৰ হয়, ঠিক আছে। আৰু ইয়াত এটা ইম্পৰ্টেণ্ট বস্তু দিয়া আছে। চাওক, বহুতৰে হয়তো নিজৰ এছৰ নাম্বাৰটো নাজানিবও পাৰে বা নামটো নাজানিবও পাৰে। চ' চাওক, তলত দিয়া আছে আমাৰ ছেকশ্যন অফিচাৰ। ইয়াত ছেকশ্যন অফিচাৰ দিয়া আছে, নাম দিয়া আছে, আৰু লগে লগে লগত এটা অপশ্যন দিয়া আছে ডাইলৰ অপশ্যন। ইয়াত যদি আমি ডাইল কৰোঁ তেতিয়াহ'লে সেই এছৰ তাত আমাৰ ফোনটো লাগি যাব। চ' কাৰো তাত যদি এছৰ নাম্বাৰ নাথাকে, তেতিয়াহ'লে নিজৰ এপছটো খুলি আপোনালোকে এছৰ তাত ফোনটো লগাব পাৰিব। আৰু তাৰ তলত দিয়া আছে, চাওক, আমাৰ ইউজাৰ কমিটিৰ নামটো দিয়া আছে, আৰু তাৰ তলত দিয়া আছে একেবাৰে লাষ্টৰ ফালে দিয়া আছে এড FSTC। ইয়াত যদি আমি এড FSTC কৰোঁ, আপোনালোকে নিজে FSTC এড কৰিব পাৰে। ভোটাৰ ID দি কণ্টিনিউ কৰি নিজৰ FSTC এড কৰি ল'ব পাৰে। তাৰপিছত আৰু এটা অপশ্যন আছে কি গ্ৰেভিয়েন্সত চাওক, আৰু এটা কি আছে যে ক্লিক কৰক। ইয়াত দুটা অপশ্যন আছে, ছাবমিট গ্ৰেভিয়েন্স আৰু আছে স্কিম গ্ৰেভিয়েন্স। যদি আমি ছাবমিট গ্ৰেভিয়েন্সত যাওঁ, তেতিয়াহ'লে ইয়াত এটা অপশ্যন শ্ব' কৰি আছে গ্ৰেভিয়েন্স টাইপ। চাওক, স্কিম ইছ্যুজ, চেলাৰী ইছ্যুজ অৰ আদাৰ ইছ্যুজ। কাৰোবাৰ যদি কোনো ধৰণৰ যদি ইছ্যুজ থাকে, সেই ইছ্যুজ ছিলেক্ট কৰিব, আৰু তাৰপিছত ডেছক্ৰিপশ্যনত যি প্ৰব্লেম আছে সেইটো লিখি দিব। আৰু যদি সেইটোৰ ফটো থাকে, তেতিয়াহ'লে আপোনালোকে ফটো ক্লিক কৰি ছাবমিট কৰি দিলে আপোনাৰ গ্ৰেভিয়েন্সটো ছাবমিট হৈ যাব, যদি আপোনাৰ ফালৰ পৰা কোনো ধৰণৰ গ্ৰেভিয়েন্স থাকে। আৰু তাৰপিছত আছে কি স্কিম গ্ৰেভিয়েন্সটো কি হ'ল, চাওক, ইয়াত ন' গ্ৰেভিয়েন্স ফাউণ্ড শ্ব' কৰি আছে যে যদি কোনোবাই মোৰ স্কিমৰ এগেইনষ্টত যদি কোনোবাই কমপ্লেইন কৰিছে, তেতিয়াহ'লে মোৰ ইয়াত সেই কমপ্লেইনটো শ্ব' কৰিব। যিহেতু মোৰ স্কিমৰ এগেইনষ্টত কোনেও কমপ্লেইন কৰা নাই, চ' ইয়াত ন' গ্ৰেভিয়েন্স ফাউণ্ড হৈ আছে। চ' এইটোও মাজে মাজে চেক কৰি ল'ব, কোনোবাই কমপ্লেইন কৰিলে নেকি। তাৰপিছত আৰু এটা লাষ্টৰ ফালে চাওক, সেইটো হ'ল চবতকৈ ইম্পৰ্টেণ্ট পইণ্ট এই এপছটোৰ, মই ভাবোঁ, ডেইলি বাল্ক কিলোমিটাৰ। আমি বহুতে জলমিত্ৰই এপছত নিজৰ বাল্ক কিলোমিটাৰ আমি ফটো মাৰি পঠাই আছোঁ। চ' এনেকৈ পঠাই দিলে কিন্তু এবচেণ্ট বুলি ধৰিব,
কাৰণ যদি জলমিত্ৰ এই এপছত যদি আপোনাৰ নিজৰ মিটাৰটো আপডেট নকৰে তেতিয়াহ'লে সেই দিনটো আপোনাৰ কাৰণে এবচেণ্ট বুলি ধৰিব। চ' এইটো কেনেকৈ আপলোড কৰিব এইটো চাওক। ডেইলি বাল্ব ফিল মিটাৰত যাব, যোৱাৰ পিছত নিজৰ যিটো বাল্ব ফিল মিটাৰত যিটো মিটাৰ ইউনিট প্ৰত্যেক দিন উঠিছে আৰু এই মিটাৰ ৰিডিংটো আপোনালোকে একেবাৰে লাষ্টৰ ফালে দিব। যদি আপোনালোকে 2 টাইমছ পানী দি আছে 2 টাইমছৰ পিছতহে যিটো মিটাৰ ইউনিট আহে সেইটোৱে আপোনালোকে ইয়াত বহাই দিব। যেনেকুৱা মোৰ আজি যিটো ইউনিট আছে, মই যদি আজি ইউনিটটো বহাই দিওঁ, চাওক 78830। মোৰ আজি মিটাৰ ইউনিট আছিল 78830। চাওক আগফালৰ এটা ঘৰ বাকী থাকি গ'ল, ইয়াত মই 0 বহাই দিম। 0 বহাই দিয়াৰ লগে লগে মোৰ এই ঘৰ ফিল আপ হৈ গ'ল। এতিয়া মই যদি এইটো ছেভ কৰি দিওঁ তেতিয়াহ'লে আজিৰ দিনৰ যিটো মোৰ মিটাৰ আপডেট আছিল সেইটো আপডেট হৈ যাব। চ' মই আপোনালোকক কেনেকৈ আপডেট হয় মই আপোনালোকক দেখাইছোঁ। মই এতিয়া ছেভ কৰি দিলোঁ। ছেভ কৰি দিয়াৰ লগে লগে চাওক বাল্ব ফ্ল' মিটাৰ ৰিডিং হেজ বিন আপডেটেড ছাকচেছফুলি। তো এতিয়া মই এইটো ডান কৰি দিলোঁ। তাৰমানে আজিৰ দিনত মোৰ যিটো মিটাৰ আপডেটৰ আছিল, মোৰ কাম আছিল, সেইটো মোৰ আপডেট হৈ গ'ল। চ' আপোনালোকেও নিজৰ স্কিমত একদম ভালকৈ ধুনীয়াকৈ নিজৰ বাল্ব ফ্ল' মিটাৰটো এনেকৈ আপডেট কৰিব। গোটেই ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। যদি ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি ভৱিষ্যতত এনেকুৱা ধৰণৰ আপডেট আপোনালোকে পাই থাকিব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। ধন্যবাদ।